নমস্কাৰ সকলোকে মই মীনাক্ষী মোৰ অন্য এটা ভিডিঅ'লৈ জলকীয়া আচাৰ আগতেও বনাইছিলোঁ আজি তাকে দেখাবলৈ চেষ্টা কৰিছোঁ আগতকৈ অলপমান বেলেগ হয় স্ক্ৰিপ্ট নকৰাকৈ চাই যাওক আৰু এনেদৰে বনাব বহু বছৰলৈ থাকি যায় মানে মই যোৱা বছৰ এনেকৈ বনাইছিলোঁ দেখিছেনে কিমান ধুনীয়া কালাৰফুল আৰু খাবলৈ খুব সোৱাদ এনেকৈ বনাব ইয়াত জলকীয়া মই খুব ধুনীয়াকৈ ধুই 2টা দিন ৰ'দত শুকুৱাইছোঁ মানে ইয়াত পানী থাকিব নালাগিব পানী থাকিলে সেমেকি থাকিলে মানে ভেঁকুৰি যোৱা চান্স থাকে আৰু ধুনীয়াকৈ ৰ'দত দি এইবোৰ ধুনীয়াকৈ এখন কেঁচিৰ সহায়ত মই টুকুৰা টুকুৰিকৈ কাটি ল'ম আৰু মই তাত কি মছলা দিছোঁ কেনেকৈ নিদিওঁ তাকে দেখাম আহক তাৰ বাবে লৈছোঁ মই বগা সৰিয়হ 2 চামুচ জিৰা আৰু 2 চামুচ জালুক তাতে ধনিয়া গুটি 1 চামুচ সকলোখিনি খুব ধুনীয়াকৈ ভাজি ল'ম ভাজি লৈ এইবোৰ মানে মিক্সাৰত দিলে বেছি গুড়া হয় অলপ থেতালি ল'লে ভাল লাগে মানে মছলাযুক্ত হৈ থাকিলে ভাল লাগে খাই আচাৰত তাৰ বাবে আকৌ এখন কেৰাহী পাতি তাতে মই তেল গৰমাইছোঁ আৰু তেল গৰমাই থাকোঁতে তাতে মই হালধিও মই তাতে দি দিম মানে মই জলকীয়াত সানি নলওঁ এনেকৈ আপোনালোকে বনাইনে মোক কমেণ্ট কৰি জনাব দেখিছেনে তেলটো গৰমাই ল'লোঁ আৰু তাতে মই হালধি দি এতিয়া অলপ ঠাণ্ডা হৈছে বেছি ঠাণ্ডা হ'লেও নহ'ব তাতে সেই কাটি লোৱা জলকীয়াখিনি মই তাতে দি দিম দি খুব ধুনীয়াকৈ হাতাৰে সকলোখিনি লৰাই দিম আৰু সেই মছলাখিনিও তাতে দি দিছোঁ আৰু সোৱাদ অনুসৰি মই নিমখ দিছোঁ দি এতিয়া খুব ধুনীয়াকৈ মিলাই ল'ম দেখিছেনে এনেকৈ আপোনালোকে বনাইনে আৰু যদি বনোৱা নাই বনাব আৰু তাৰ বাবে মই মানে বহুত টেঙা হয় আৰু ৰস বহুত হয় এতিয়া নেমু সেইকাৰণে মই 2 চিট নেমু তাত ব্যৱহাৰ কৰিছোঁ মই ভিনেগাৰ নিদিওঁ মানে বহুত দিনলৈ থাকে যে ভিনেগাৰ দিলে অলপ অসুবিধা হৈ যায় পাছলৈ খাবলৈ সেইকাৰণে নেমু ব্যৱহাৰ কৰোঁ ঘৰতে যিহেতু নেমু আছে দেখিছেনে কিমান ধুনীয়া কালাৰ হৈছে আৰু তাৰ বাবে এটা চিচাৰৰ বৈয়াম মানে এইবোৰ বৈয়ামতে মই থৈ দিওঁ ইয়াতে মই খুব ধুনীয়াকৈ শুকুৱাই দিছোঁ পানী নাৰাখিব আৰু প্লাষ্টিকত থ'ব নালাগে সদায় কাঁচৰ বটল হ'ব লাগে ৰ'দত দি ধুনীয়াকৈ শুকুৱাই লৈছোঁ আৰু তাতে মই সকলোখিনি দি দিম খাবলৈও খুব সোৱাদ হয় আৰু বনাবলৈও বহুত সহজ হয় যদি বনোৱা নাই এনেদৰে বনাই চাব আপোনালোকে দেখিছেনে ঠাণ্ডা হোৱাৰ পাছত ভৰাই দিছোঁ আৰু দেখিছে এয়া কিমান ধুনীয়া হৈছে এই আচাৰখিনি মোৰ বহুত দিনলৈ মই থৈ দিব পাৰিম আপোনালোকক হয়তো মই দেখাম দেখিছেনে কিমান ধুনীয়া ইয়াত মই বেলেগ একো দিয়া নাই কিনা কেমিকেলযুক্ত মই একো দিয়া নাই খালি নেমু দিছোঁ আৰু মছলা দি দিছোঁ এতিয়া দেখিছেনে কিমান পখৰ ৰ'দ সেয়া পখৰ ৰ'দত মই 2টা দিন ৰ'দত দিম ৰ'দত দিয়াৰ পাছত আৰু অলপমান জহি যাব ল'ব তেতিয়া যে বেছি ভাল লাগিব খাই দেখিছেনে 2 দিন ৰ'দত দিয়াৰ পাছত কিমান ধুনীয়া হৈছে আগতকৈ অলপ কমি গৈছে মানে ৰ'দত দিওঁতে শুকাই আছে যে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে বাই